আপোনালোকে শুনিলে যে এজন যুৱকে কান্দিছে ধৰা পৰাত। তেওঁ কিয় ধৰা পৰিলে এই কথাটো সকলোৱে গম পাব লাগিব। কাৰণ 4 লেনৰ কিনাৰত এটা ৰাস্তা বনাই লৈছে, এটা গুহা বনাই লৈছে জাবৰ জোথৰ দি। সেই গুহাটোৰ ভিতৰত তেওঁলোকে দুগৰাকী ছোৱালী আৰু দুজন যুৱকে অপকৰ্মত লিপ্ত হৈ থাকোঁতেই গাঁৱৰ ৰাইজে দেখা পায়। আৰু সেই গাঁৱৰ ৰাইজে দেখা পোৱাৰ সময়ত কানি কাপোৰ তাতে এৰি থৈ, দুখন বাইক এৰি থৈ পলায়ন কৰে যুৱতী দুগৰাকী আৰু এজন ল'ৰা। কিন্তু এজন ল'ৰা ধৰা পৰিল। সেই ধৰা পৰা ল'ৰাজনে কান্দি আছে। বাকীখিনি পিছত গাঁৱৰ ৰাইজৰ মুখেৰে শুনক। ইয়াৰ যিখিনি ঘটনা ঘটি আছে আমাৰ কাৰণে দুৰ্ভাগ্যজনক, ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক। গোটেই পৰিস্থিতিটো নষ্ট কৰি পেলাইছে, গোটেই পৰিস্থিতি বিনষ্ট হৈছে। ইয়াত আজি অলপমান দিন ধৰি পেলাই পাটলচুক গাঁৱৰ চাৰিআলি যিটো আছে আমাৰ জামুগুৰি হাটৰ, এই চাৰিআলিটোত আমি আজি বহুদিনৰ পৰা বহুখিনি অচিনাকি মুখ দেখি আছো। ইয়াত নিশা আমি ছোৱালী ওলোৱাত গম পাইছো। গতিকে চাওক, প্ৰশাসনে যদি এইবিলাক চকু নিদিয়ে, এনেকুৱা ঘটনাটো ইয়াতকৈ ডাঙৰ ঘটনা ঘটি যাব কেতিয়াবা। আজিৰ তাৰিখত আমাৰ আজি এই অঞ্চলৰ যুৱকসকল অকণ সজাগ হৈ আছিলে বুলি খন্তেক সময়ৰ আগতে দুজন যুৱকে দুখন বাইকত দুগৰাকী গাভৰু ছোৱালী লৈ আহি পেলাই ইয়াত অপকৰ্মত লিপ্ত হৈছে। অসমৰ প্ৰশাসনৰ শাসন বহুত কাঢ়া হ'ব লাগিব, নহ'লে হয়তো এনেকুৱা ঘটনা ঘটিয়েই থাকিব এইখন অসমত। ৰাতি য'তেই ডেকা ল'ৰা জীয়ৰী ছোৱালী দেখক তাতেই প্ৰশাসনে সোধপোছ কৰিব লাগে আৰু থানালৈ লৈ গৈ ভালদৰে সোধপোছ কৰি জেৰ কৰি তেওঁলোকক তদন্ত কৰিব লাগে। নহ'লে এনেকুৱাবোৰ কাৰ্য হৈয়ে থাকিব। পৰা ডিঙিৰ পৰা চেইন চুৰ কৰি নিয়াৰ পৰা অনেক ঘটনা ঘটিছে। এই ঘটনাখিনি কেনেকৈ সুবিধা পাইছে হ'বলৈ? নিশ্চয় প্ৰশাসনৰ অকণমান হ'লেও সোপাধিলা কিবা কথা আছে, সেইকাৰণে হৈছে। প্ৰশাসন শক্তিশালী ভূমিকা ল'ব লাগিব। কাৰণ আজি আমাৰ এই গাঁওখনত আমি আজি কেইবামাহো ধৰি পেলাই একেৰাহে পহৰা দি আছো। নিশাৰ ভাগত আমি পহৰা দি আছো। কিন্তু এই পহৰা কাৰ্যটো আমি যিমানলৈকে আমাৰ ক্ষমতা সিমানৰহে আমি কৰিব পাৰিম। প্ৰশাসনৰ যদি সহযোগিতা নাথাকে, প্ৰশাসনৰ যদি সক্ৰিয় ভূমিকা নলয়, পেট্ৰলিং যদি নবঢ়ায়, তেতিয়া কিন্তু সম্ভৱ নহ'ব। এই পৰিস্থিতি এনেধৰণৰ হৈ থাকিব। যিখন গাঁৱত এনে ঘটনা ঘটিছে সেই গাঁৱৰ মানুহসকলে, পুৰুষসকলে সদায় ৰাতি পহৰা দিয়ে। আৰু সেই পহৰা দিয়াৰ পাছতহে তেওঁলোকে ধৰা পেলাব পাৰিছে সেই যুৱক আৰু যুৱতী দুগৰাকীক। গতিকে প্ৰশাসনৰ পেট্ৰলিং ডিউটি যদি কাৰাকৈ কৰে, তেনেহ'লে হয়তো প্ৰশাসনৰ হাততে এনেবোৰ কাৰ্য কৰা ল'ৰা ছোৱালীবোৰ ধৰা পৰিব। আমাৰ ইয়াৰ নহয়, দোলাবাৰীৰ বাসিন্দা বুলি আমি গম পাইছোঁ। গতিকে তেওঁক পুলিচৰ হাতত চমজাই দিয়া হৈছে। পুলিচে তেওঁলোক কাৰায়ত্ব কৰি লৈ গৈছে আৰু পুলিচে তেওঁৰ মুখৰ পৰা গম পাইছে যে দুজন যুৱক দুগৰাকী ছোৱালী আছিলে, এজনক ধৰা হৈছে আৰু যুৱক এজনে ছোৱালী দুজনীয়ে ইয়াৰ পৰা পলাই গৈছে। আচৰিত লাগিব, আপোনালোকে দেখিলে আচৰিত হ'ব। মহিলাৰ কাপোৰ খোলা অৱস্থাত ইয়াত পৰি আছে। গতিকে সেই নিৰ্বস্ত্ৰ অৱস্থাৰে মহিলা পলাইছে, যুৱতী পলাইছে। বিগত এমাহ ধৰি ইয়াত চিলনী চোৰৰ সংখ্যা আচলতে বাঢ়ি আছে। এমাহ নহয়, আজি কেইবামাহো ধৰি পেলাই গৰু চোৰ, চিলনী চোৰ, মানুহ ওলাব নোৱাৰে, ল'ৰা ছোৱালী ওলাই আহিব নোৱাৰা অৱস্থা হৈছে। ডিঙিৰ পৰা চেইন থপিয়াই নিব, আঙুলিৰ পৰা আঙুঠি টানি আজুৰি লৈ গুচি যাব। অনেক ইয়াত অত্যাচাৰ চলাইছে আৰু গোটেই মুখখিনি অচিনাকি মুখ। আজি হাজাৰ মানুহ ইয়াত অহা দেখা গৈছে। ইয়াত হাজাৰ মানুহ আহিছে মানে মানুহখিনিতো অতিষ্ঠ হৈ পৰিছে। এতিয়া আমি যদি সঁচা কথা ক'বলৈ যাওঁ, সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছে বুলি ক'ব। এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি, কিন্তু আজি ধৰা পৰা জনো বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। আপোনালোকে খবৰ ল'ব, থানাত গম পাব। তেওঁৰ নামটো থানাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব, গম পাব। মিয়া বুলি ক'লে লাজ পায়, কিন্তু আজি এই কাৰ্যত লিপ্ত হোৱা ল'ৰা দুজনেই হৈছে মিয়া সম্প্ৰদায়ৰ লোক। গতিকে মানুহজনে ক'ব বিচৰা নাছিলে, কিন্তু মই সেই সম্প্ৰদায়টোৰ নামটো কৈ দিছোঁ। গতিকে চাৰিআলিবিলাকত পুলিচৰ ট্ৰেফিক পইণ্ট কৰাটো বহুত প্ৰয়োজন হৈ গৈছে এইখন অসমত।